নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো creative.com-ৰ ফালৰ পৰা মুকলি হৈছে। জইন আৱাৰ টিম, চেলছ এক্সিকিউটিভ আৰু বিজনেছ মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলছ এক্সিকিউটিভ এণ্ড বিজনেছ মেনেজাৰ ৰিকুৱাৰ্ড ফৰ creative.com, a leading travel portal in Guwahati. Job location Guwahati হ'ব for promoting holiday packages and air ticketing business. Salary starting as per industry standard. এক্সপিৰিয়েঞ্চ আৰু ফ্ৰেছাৰ সকলো কেণ্ডিডেটে জব কেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মেইল কেণ্ডিডেট বিচৰা হৈছে জব কেইটাৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল আইডি দিয়া হৈছে, লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। মেইল কৰি চিভিখন পঠিয়াওঁতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 2 নম্বৰ জবটো ওমেক্স ইণ্ডিয়াৰ ফালৰ পৰা মুকলি হৈছে। ওমেক্স ইণ্ডিয়া ৰিকুৱাৰ্ড মেল ফিমেল চেলছ এক্সিকিউটিভ ফৰ গুৱাহাটী ব্ৰাঞ্চ। গুৱাহাটী ব্ৰাঞ্চৰ বাবে মেল ফিমেল চেলছ এক্সিকিউটিভ বিচৰা হৈছে। কাম এণ্ড জইন বিকেম এক্সপাৰ্টাইজ ইন ইয়ৰ প্ৰফেশ্যন। ৱাক ইন ইণ্টাৰভিউ, জব কেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 15 আৰু 16 জুলাই তাৰিখে। টাইমটো দিয়া হৈছে মৰ্ণিং 11 AM to 4 PM ইণ্টাৰভিউ চলিব। ইণ্টাৰভিউ লোকেশ্যন দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ফাৰ্ষ্ট ফ্ল'ৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱন, GNB ৰোড গুৱাহাটী ক্লাব নিয়েৰ TC গাৰ্লছ হাইস্কুল গুৱাহাটী, পিন 781003। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল আইডি দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। 3 নম্বৰ জবটো চাইন এণ্টাৰপ্ৰাইজ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড টেলিকলাৰ উইথ চাউণ্ড কমিউনিকেশ্যন স্কিলছ। টেলিকলাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ চাউণ্ড কমিউনিকেশ্যন স্কিলছ থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7577800150। এই নাম্বাৰটোত আপোনালোকে সোনকালে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনৰ কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ মেনশ্যন কৰিবলৈ নাপাহৰিব। 4 নম্বৰ জবটো এপ'ল' ক্লিনিক জ্যোতিকুচি নিয়েৰ কালী মন্দিৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফাৰ্মাচিষ্ট, ৰিচিপশ্যনিষ্ট আৰু মাৰ্কেটিঙৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ ইন ডায়েগনষ্টিক বিজনেছ ফৰ এপ'ল' ক্লিনিক এট জ্যোতিকুচি নিয়েৰ কালী মন্দিৰ। জব কেইটাৰ বাবে ৰিলেটেড ফিল্ডৰ ওপৰত অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 9401043940। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ হোটেল হেভেন গাৰ্ডেন এম্পায়াৰ, লালগণেশ গুৱাহাটী। 5 নম্বৰ জবটো হোটেল হেভেন গাৰ্ডেন এম্পায়াৰ, লালগণেশ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। পোষ্ট ভেকেঞ্চি, এডভাইচ ফৰ ইমিডিয়েট জইনিং। সোনকালে জইন কৰিব পৰা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জববোৰৰ বাবে। 1 নম্বৰ পোষ্টটো হৈছে জেনেৰেল মেনেজাৰ, 2 নম্বৰ এক্সিকিউটিভ চেফ, 3 নম্বৰ একাউণ্টেণ্ট, 4 নম্বৰ CDP ইণ্ডিয়ান, 5 নম্বৰ CDP কণ্টিনেণ্টেল, 6 নম্বৰ CDP আৰবিয়ান, 7 নম্বৰ CDP চাইনিজ, 8 নম্বৰ CDP তন্দুৰ, 9 নম্বৰ হাউচকিপিং এক্সিকিউটিভ, হাউচকিপিং এছ'চিয়েট, 10 নম্বৰ ষ্টাফ কুক, 11 নম্বৰ বাৰিষ্টা, 12 নম্বৰতে ষ্ট'ৰ মেনেজাৰ, 13 নম্বৰ ফ্ৰণ্ট অফিচ এক্সিকিউটিভ, 14 নম্বৰ বাৰ এক্সিকিউটিভ, 15 নম্বৰ বাৰটেণ্ডাৰ, 16 নম্বৰতে ৰেষ্টুৰেণ্ট এণ্ড বাৰ কেপ্টেইন, 17 নম্বৰ ছিনিয়ৰ ষ্ট্ৰেৱাৰ্ড, 18 নম্বৰ ছিকিউৰিটি গাৰ্ড, 19 নম্বৰ ড্ৰাইভাৰ আৰু 20 নম্বৰ বেল বয়। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জববোৰৰ বাবে আপোনালোকে মেইল আইডি দিয়া হৈছে বা হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। মেইল বা হোৱাটছআপৰ জৰিয়তে CVখন পঠিয়াব পাৰিব। মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে মেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ যোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে আপোনালোকে সোনকালে আবেদন কৰি ল'ব। 6 নম্বৰ ৰেপুটেড ইনষ্টিটিউট ইন বৰবাৰী VIP ৰোড 6, 1 নম্বৰতে কাউন্সিলৰ ৰিচিপশ্যনিষ্ট। জবটোৰ বাবে আপোনালোকে ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব, লগতে কম্পিউটাৰৰ বেছিক নলেজ থাকিব লাগিব। 2 নম্বৰ পোষ্টটো হৈছে অফিচ বয়,
জবকেইটাৰ বাবে নৰ্থ ইষ্টৰ কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে হোৱাটছআপ নম্বৰ দিয়া হৈছে 6901576656। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে চিভিখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 7 নম্বৰ জবটো চিমেণ্ট মেনুফেকচাৰিং কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড এ চেলছ এক্সিকিউটিভ ফৰ চিমেণ্ট মেনুফেকচাৰিং কোম্পানী। জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 3 ইয়াৰ্ছ অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8604450187। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। 8 নম্বৰ জবটো গুৱাহাটীৰ কনষ্ট্ৰাকশ্যন কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড 1 নম্বৰতে চিভিল ইঞ্জিনিয়াৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন JEE বা BE বিচাৰিছে। 2 নম্বৰতে চিভিল ড্ৰাফ্টমেন, এক্সপাৰ্ট ইন 3D। 3 নম্বৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন JEE বা BE বিচৰা হৈছে। 4 কনষ্ট্ৰাকশ্যন কোম্পানী ইন গুৱাহাটী। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9864657007। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। 9 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফেকাল্টি ফৰ UGC নেট কোচিং চেণ্টাৰ, শিলপুখুৰী, গুৱাহাটী। এডুকেশ্যন ইংলিছ, হিষ্ট্ৰী, মেনেজমেণ্ট, ফিল'চফি, লাইফ ছায়েন্স, জিঅ'গ্ৰাফী, আছামিছ, ইকনমিক্স, কমাৰ্চ, পলিটিকেল ছায়েন্স, ছ'চিয়'লজি, চাইক'লজি, মেথমেটিকেল ছায়েন্স। এই পোষ্টবোৰৰ বাবে টিচাৰ বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। 10 নম্বৰতে ৰিকুৱাৰ্ড ফ্ৰেছ গ্ৰেজুৱেট কম্পিউটাৰ অপাৰেটৰ ফৰ এন অনলাইন ৱেডিং পৰ্টেল এট গুৱাহাটী অফিচ। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে মেইল ID দিয়া হৈছে। মেইলত আপোনালোকৰ ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 11 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড চেলছ এক্সিকিউটিভছ ফৰ এ ৰেপুটেড কোম্পানী এট গুৱাহাটী। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। আৰু এক্সপিৰিয়েঞ্চ ইন ইঞ্চুৰেঞ্চ ডাইৰেক্ট চেলিং প্ৰিফাৰ্ড। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CVখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 12 নম্বৰ ৱাক ইন ইণ্টাৰভিউ ফৰ দ্য ডুৱেল পোষ্ট ফৰ মাৰ্কেটিং এক্সিকিউটিভ এণ্ড গ্ৰাফিক ডিজাইনাৰ, প্ৰিণ্ট মিডিয়া। জবকেইটাৰ বাবে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, লগতে মেইল ID দিয়া হৈছে। CV বা ৰিজিউমখন আপোনালোকে সোনকালে পঠিয়াই দিব। 13 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড বেক-এণ্ড এক্সিকিউটিভছ ফৰ এ প্ৰাইভেট লিমিটেড কোম্পানী। প্ৰাইভেট লিমিটেড কোম্পানী এটাৰ বাবে বেক-এণ্ড এক্সিকিউটিভ বিচৰা হৈছে। আৰু জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট এক্সেল, মেইল এক্সিছ, ইংলিছ ৰাইটিং এইবোৰৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। চেলাৰী দিয়া হ'ব 10 to 15,000 পাৰ মান্থ। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব 8876981271। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। লগতে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 14 নম্বৰ জবটো ডন বস্কো হাই ছেকেণ্ডাৰী স্কুল, কোকৰাঝাৰৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য পোষ্ট এট ডন বস্কো হায়াৰ ছেকেণ্ডাৰী স্কুল, কোকৰাঝাৰ। মেডিয়াম অফ ইনষ্ট্ৰাকশ্যন ইন ইংলিছ উইথ কমপ্লিট বায়'ডাটা, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এণ্ড ছেল্ফ এটেষ্টেড কপিজ অফ অল ডকুমেণ্ট অন অৰ বিফৰ 24 জুলাই। 1 নম্বৰ বস্তু হৈছে মেথমেটিক্স PGT, এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc ইন মেথমেটিক্স। লগতে BEd ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰিব পাৰে ডন বস্কো HS স্কুল, কোকৰাঝাৰ। মেইল ID দিয়া হৈছে, লগতে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 15 নম্বৰ উই আৰ লুকিং ফৰ এ ফ্ৰণ্ট অফিচ এক্সিকিউটিভ। ফ্ৰণ্ট অফিচ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আৱাৰ ৰিকুৱাৰমেণ্টছ আৰ মেনশ্যন বিল'। 1 নম্বৰতে দিছে কেণ্ডিডেট উইথ গুড কমিউনিকেশ্যন স্কিল, ফ্লুৱেঞ্চি ইন ইংলিছ, আছামিছ এণ্ড হিন্দী। জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। লগতে ইংলিছ, অসমীয়া আৰু হিন্দী 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব, বেছিক কম্পিউটাৰ নলেজ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9127258131। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 16 নম্বৰ ৰিকুৱাৰমেণ্ট একাউণ্টেণ্ট, এছিষ্টেণ্ট একাউণ্টেণ্ট। পোষ্টকেইটাৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু জবকেইটাৰ বাবে আপোনালোকৰ টেলি আৰু মাইক্ৰ'ছফ্ট এক্সেলৰ ভালদৰে নলেজ থাকিব লাগিব। জব লোকেশ্যন দিছপুৰ লাষ্ট গেট হয়। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9864064417। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। আৰু জবকেইটাৰ বাবে চেলাৰী দিয়া হ'ব আপ টু 25,000 পাৰ মান্থ। 17 নম্বৰ ৰিকুৱাৰ্ড মেনেজাৰ। জবটোৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ফৰ এ নিউলি ছেট আপ ৰাইচ মিল
এট খেত্ৰী কেপাচিটি 4 মেট্ৰিক টন। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে, মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CVখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ মেনেজাৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 18 নম্বৰ ৰিকুৱাৰ্ড ৰিলেশ্যনশ্বিপ মেনেজাৰ ৰিপ্ৰেজেণ্টেটিভ ভেঞ্চুৰা ছিকিউৰিটিজ লিমিটেড কেণ্ডিডেট ফ্ৰম ব্ৰকিং ইঞ্চুৰেঞ্চ মিউচুৱেল ফাণ্ড উইল বি প্ৰিফাৰ্ড। এড্ৰেছটো দিয়া হৈছে, ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব আপোনালোকে জবটোৰ বাবে। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, সোনকালে যোগাযোগ কৰি ল'ব। 19 নম্বৰ ৰিকুৱাৰ্ড এছিষ্টেণ্ট টিচাৰ্ছ এট ছায়েন্স একাডেমী ভালুকডুবি গোৱালপাৰা। 19 নম্বৰ জবটো ছায়েন্স একাডেমী ভালুকডুবি গোৱালপাৰা ফালৰ পৰা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BA বা MA, পলিটিকেল ছায়েন্স, হিষ্ট্ৰী, ইংলিছ, ইকনমিক্স, হিন্দী, জিঅ'গ্ৰাফী বিচৰা হৈছে আৰু BSc বা MSc কেণ্ডিডেটসকলেও এপ্লাই কৰিব পাৰিব। আৰু জবকেইটাৰ বাবে আপোনালোকে ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। অফিচ আৱাৰ্ছত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।